আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখি গম পাইছে। তো মোক বহুতে কমেণ্ট কৰি আছে, দাদা আছাম পুলিচৰ ৰিজাল্ট কেতিয়াকৈ দিব। এই ভিডিঅ'টোত ক'ম মই আপোনালোকৰ আছাম পুলিচৰ ৰিজাল্ট কেতিয়াকৈ দিব আৰু ফাইনেল মেৰিটত আপোনালোকে কিমান নম্বৰ পালে আপোনালোকৰ কাট অফত নাম আহিব। প্ৰপাৰ ডিটেইলছত পাতি মোক সুধি আছিলে, দাদা ভাইবাৰ টেষ্টত যদি 1 পাওঁ, ভাইবাৰ টেষ্টত যদি 2 পাওঁ, মই চাকৰিটো পাম নে নাপাম, বা ভাইবাৰ টেষ্টত 1 নম্বৰ নেপালোঁ মই আছাম পুলিচৰ চাকৰিটো পাম নে নাই, সকলোখিনি কথা পাতিম। আপোনালোকৰ কাট অফটো কিমান যাব পাৰে, কিমান নম্বৰ পালে আপোনালোকে ধুনীয়াকৈ আছাম পুলিচৰ চাকৰিটো পাব, বা AB UB হওক বা ড্ৰাইভাৰ কনষ্টেবল হওক বৰ্ডমেন হওক, সকলোখিনি পোষ্টত আপোনালোকে যিবিলাক পোষ্টত ইণ্টাৰভিউ দিছিলে এই সকলোখিনি পোষ্টৰ ওপৰতে কথা পাতিম। আৰু এতিয়া 1 নম্বৰতে কথা পাতিম আপোনালোকৰ ৰিজাল্ট কেতিয়াকৈ দিব। আৰু তাৰ আগতে যদি মোৰ চেনেলত যদি আপোনালোকে প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব। প্ৰথমতে এতিয়া কথা পাতিম আপোনালোকৰ আছাম পুলিচৰ আপোনালোকৰ ৰিজাল্ট কেতিয়ালৈ দিব। আপোনালোকৰ আছাম পুলিচৰ ৰিজাল্ট জুনৰ লাষ্টলৈ দিয়া বহুতেই চান্স আছে। জুন মাহৰ 20 তাৰিখে ধৰক আপোনালোকৰ জুনৰ 20 তাৰিখে আপোনালোকৰ আছাম পুলিচৰ ৰিজাল্ট দিয়া বহুতেই চান্স আছে। সকলোখিনি পোষ্টৰ হওক, কামাণ্ডো বেটেলিয়ন হওক বা আছাম পুলিচ হওক বা 3rd গ্ৰেড 4th গ্ৰেডৰ যিবিলাক আছিলে এইবিলাক কুক ৰান্ধনি, সেইখিনিও আপোনালোকৰ ৰিজাল্ট দিয়া বহুতেই চান্স আছে। জুনৰ মানে 20 তাৰিখ মানলৈ আপোনাৰ চান্স দিয়া আছে ৰিজাল্টটো মানে লাষ্টলৈ। আৰু এতিয়া মোক কৈ আছে, দাদা মই বোলে আছাম পুলিচৰ কাট অফতকৈ 0.1 মাৰ্ক কাট অফতকৈ বেছি আছে, বোলে কাট অফতকৈ 10 নম্বৰ বেছি আছে, কাট অফতকৈ 20 নম্বৰ বেছি আছে, যিবিলাক আপোনালোকে মানে এতিয়া ৰিটেন এক্সাম দিলে, ৰিটেন এক্সাম দিয়াৰ পিছত আপোনালোকৰ যেতিয়া ভাইবাৰ টেষ্টলৈ আপোনালোকক মাতিছে, তেতিয়া কৈছে মোৰ কাট অফতকৈ 7 নম্বৰ বেছি আছে, কাট অফতকৈ 1 নম্বৰ বেছি আছে, 0.1 বেছি আছে, তো ফাইনেল মেৰিটত দাদা মোৰ নাম নাহিব নেকি। বহুতে টেনশ্যনত আছে বা ডিপ্ৰেশ্যনত পৰি আছে। মই আপোনালোকক ক্লিয়াৰকৈ কৈছোঁ, শুনক, আপোনালোকে টেনশ্যন কৰিব নালাগে। কিয় নালাগে, কাট অফতকৈ আপোনালোকক 1 নম্বৰ বেছি থাকিলেও আপোনালোকৰ নাম আহিব, বা 0.1 পইণ্টত আপোনালোকৰ বেছি থাকিলেও আপোনালোকৰ চাকৰিটো হৈ যাব। আপোনালোকৰ চাকৰি পোৱা নোপোৱাটোৰ লগত কপালৰ লগত কথা। বহুত ল'ৰা ছোৱালী কি হয়, কাট অফত যেনে তেনে নাম আহে, তথাপিতো চাকৰি কৰি আছে, আৰু কাট অফতকৈ বেছি পোৱা ল'ৰাও এতিয়াও চাকৰি কৰি থকা নাই। আপোনালোকে এইটো সুধিব পাৰে, সেইটো হাকিকত। তো আপোনাৰ যদি কপালত চাকৰি পাবলগীয়া আছে, 100% আপুনি চাকৰি পাব। কাট অফতকৈ আপোনাৰ 10 নম্বৰ বেছি থাকক বা কাট অফতকৈ 1 নম্বৰ বেছি থাকক বা পইণ্টত বেছি থাকক, আপোনালোকে 100% চাকৰিটো পাবই। কনফাৰ্ম বুলি ধৰি থৈ দিয়ক, আপোনালোকে 100% চাকৰিটো পাব। আৰু আপোনালোকৰ কাট অফ কিমান যাব পাৰে, ফাইনেল কাট অফ মই কৈ যাম, আপোনালোকে সেইটো চিন্তা নকৰিব। তো 100% মই ইমানে ক'লোঁ, কনফাৰ্ম কাট অফতকৈ 1 নম্বৰ বা 2 নম্বৰ বা 0 পইণ্টতো বেছি থাকক, আপোনালোকে 100% চাকৰি পাবই। তাৰ কাৰণে আপোনালোকে কোনো ধৰণে চিন্তা কৰিব নালাগে। মাত্ৰ এটাই, ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, 100% আপোনালোকে ছাকচেছফুল হ'ব। আৰু আছাম পুলিচৰ ABৰ যদি আপোনালোকে ধৰক, মই এটা ফাইনেল কাট অফ এটা কৈ থৈ গৈছোঁ, তো মানে কি ফাইনেল কাট অফ এনেকৈ কৈছোঁ, ফাইনেল কাট অফটো মই জাষ্ট এটা এনালাইচিছ কৰি কৈছোঁ। আপোনালোকে যদি 120ৰ ওপৰত যদি আপোনালোকৰ প্লাছ আছে বা 120 আছে, আপোনালোকে টেনশ্যন নাইকিয়াকৈ থাকিব পাৰে। 120 বা 120ৰ ওপৰত থকাখিনি টেনশ্যন নাইকিয়াকৈ থাকিব পাৰে। আপোনালোকৰ 100% ফাইনেল চিলেকশ্যন হোৱাত আপোনালোকৰ বহুতেই হেল্প হ'ব। আৰু তাৰ তলত পোৱাখিনি আহিব নাই, তাৰ তলত পোৱাখিনি মই নাহে বুলি কোৱা নাই, তাৰ তলত পোৱাখিনি 100% চান্স আছে। তো মই জাষ্ট এটা এনালাইচিছ কৰিছোঁহে। আৰু তাৰপিছত আপোনালোকৰ যিটো UB কনষ্টেবল হয়, UB কনষ্টেবলৰ যদি যোনে 75 যদি আছে, সি পূৰা ছেফ জোনত আছে, টেনশ্যন নাই, সি ফাইনেল মেৰিটত UB কনষ্টেবলত পাবই। আৰু তাৰ তলসোপাও অহা বহুতেই চান্স আছে। মই যে তলসোপাও নাহিব বুলি কোৱা নাই। যদি আপোনালোকক প্ৰপাৰ বোলে এটা প্ৰপাৰ এনালাইচিছ কৰি বোলে কাট অফৰ বোলে ডিষ্ট্ৰিক্ট ৱাইজত ভিডিঅ' আনি দিব লাগে, তো আপোনালোকে কমেণ্ট কৰিব নিজৰ ডিষ্ট্ৰিক্টত। আপোনালোকে কৈ দিব বোলে, দাদা চৰাইদেউ ডিষ্ট্ৰিক্টৰ বোলে কাট অফ আনি দিব লাগে, বোলে লখিমপুৰ ডিষ্ট্ৰিক্টৰ কাট অফ। আপোনালোকে যদি ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ আনি দিবলৈ কয়, মই AB UB হওক বা ড্ৰাইভাৰ কনষ্টেবল হওক বা ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ য'তে আনি দিবলৈ কয়, মই ত'তেই আনি দিম। আপোনালোকে মাত্ৰ মোক কমেণ্ট কৰি দিলেই হ'ল। নিশ্চয় আপোনালোকে সকলোখিনি কথা বুজি পাইছে। আৰু মই আপোনালোকক এটা ভাল আপডেট দি গৈছোঁ। আপডেটটো কি আপোনালোকে শুনক। আপোনালোকৰ আছাম পুলিচৰ AB UB হওক বা কামাণ্ডো বেটেলিয়নৰ হওক বা ফৰেষ্টৰ, আপোনালোকৰ অক্টোবৰ মাহৰ পৰা অনলাইন এপ্লাই হ'ব। আৰু সেইখিনি পষ্টৰ কাৰণে আপোনালোকে সোনকালে এতিয়াৰ পৰাই ফিজিকেল প্ৰিপেৰেশ্যন কৰক। মই অলৰেডি এতিয়াৰ পৰাই ফিজিকেল প্ৰিপেৰেশ্যন কৰিলোঁ। কাৰণ কেলৈ, আপোনালোকে সেইখিনি পোষ্টত দৌৰিবৰ কাৰণে টাইম নাপাব। আপোনালোকৰ লগ অনলাইন এপ্লাই হ'ব আৰু লগে ৰানিংটো হ'ব। যেনেকৈ আপোনালোকৰ ফৰেষ্টত হৈছিলে, এই অনলাইন হৈ গৈছিলে, অনলাইন এদায় কৰাৰ পিছত 3 দিনৰ পিছতে এডমিট কাৰ্ড যেনেকৈ দি ফিজিকেল ষ্টাৰ্ট হৈ গৈছিলে, তেনেকৈ এইখিনি পোষ্টত লগ হ'ব। কাৰণ কেলৈ, CM ছাৰৰ ইলেকশ্যন আহি আছে। আৰু আপোনালোকে লাষ্টত কমেণ্ট কৰি জনাব, ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ কোনখন ডিষ্ট্ৰিক্টৰ আনি দিব লাগে জনাব। আৰু মোৰ চেনেলত যদি প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা থাকিল। যিমান পাৰে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, এটা ভাল ৰেছপনচিবল এটা দিয়ক। আৰু মই প্ৰপাৰ ফুল আপোনালোকক এটা গ্যাৰাণ্টি দি কৈছোঁ, প্ৰপাৰ এনালাইচিছ কৰি আপোনালোকক কাট অফ আনি দিম, কিমান কাট অফ যাব পাৰে। আৰু আপোনালোকে মই এটা গ্যাৰাণ্টি দি ক'ব পাৰোঁ, আপোনালোকে মোৰ কাট অফবিলাক নিশ্চয় প্ৰমাণ পায়। কামাণ্ডো বেটেলিয়নৰ হওক লাগিলে বা পুলিচৰ হওক, মই যাক আহিব বুলি কৈছোঁ সেইমতে আহি গৈছে, বা যিমানটো ভিতৰত কাট অফ বনাইছোঁ সিমানটোৰ ভিতৰতে প্ৰপাৰ আহি গৈছে। তো মই চেলেঞ্জ দি ক'ব পাৰোঁ, আপোনালোকে মোক কমেণ্ট দিয়ক ভালকৈ, মই আপোনালোকক প্ৰপাৰ এনালাইচিছ ফুল এনালাইচিছ ডিষ্ট্ৰিক্ট ৱাইজত আনি দিম। আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকক এটাই ৰিকুৱেষ্ট কৰিলোঁ, ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো পূৰা শ্বেয়াৰ কৰি দিব। যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, যাতে চবেই কথাখিনি গম পায়। থেংক ইউ।